নমস্কাৰ সুপ্ৰভাত আপুনি চাবলৈ আৰম্ভ কৰিছে গুড মৰ্নিং 18 ষ্টুডিঅ'ত মই কৃপাঞ্চল ৰাজবংশী প্ৰথমটো খবৰ গোৱালপাৰাত আৰক্ষীৰ চাঞ্চল্যকৰ এনকাউণ্টাৰ ঘটনা এটা সংঘটিত হৈছে এনকাউণ্টাৰত নিহত হৈছে তিনিটাকৈ ডকাইত নিহত ডকাইত হৈছে শাহজাহান আলী সুজল আলী আৰু নজৰুল ইছলাম জিলাখনৰ কৃষ্ণাৰ টুকুৰাত হৈছিল গুলিৰ ঘটনা এটা ডকাইতিৰ চেষ্টা চলাওঁতে আৰক্ষীৰ হৈছিল সংঘৰ্ষ এখন তামোল ভৰ্তি বাহনত ডকাইতিৰ চেষ্টা কৰোঁতে আৰক্ষীৰ সংঘৰ্ষ হয় ডকাইতৰ দলটোৰ বহু ডকাইতিৰ ঘটনাত জড়িত আছিল ডকাইত তিনিটা ডকাইত কেইটাৰ পৰা জব্দ কৰা হৈছে কেইবাটাও মাৰণাস্ত্ৰ 29 মাৰ্চত চহৰৰ হাৰিমুৰাত আব্দুৰ ৰহমান উৰফে ৰিংকু নামৰ এটা ডকাইত এনকাউণ্টাৰৰ আহত হোৱাৰ পিছত শুকুৰবাৰে নিশা হয় এই এনকাউণ্টাৰটো ডকাইতি অপহৰণ আদি কাৰ্যৰ লগত জড়িত আছিল নিহত শাহজাহান সুজল আৰু নজৰুল 29 মাৰ্চত আৰক্ষীৰ গুলীচালনাত ৰিংকু আহত হোৱাৰ পিছত এই তিনিগৰাকী দুৰ্ধৰ্ষ ডকাইতক আৰক্ষীয়ে বিচাৰি আছিল এই তিনিগৰাকী দুৰ্ধৰ্ষ ডকাইত টুকুৰাত থকা বুলি আৰক্ষীয়ে অভিযান চলায় আৰু ডকাইত তিনিজনে এখন বলেৰো পিকআপ ভেনত থকা বুলিও আৰক্ষীয়ে আগবাঢ়ি যোৱাৰ সময়ত দুৰ্ধৰ্ষ ডকাইত কেইজনে আৰক্ষীক লক্ষ্য কৰি পিস্তলেৰে গুলীচালনা কৰিবলৈ ধৰোঁতেই আৰক্ষীয়ে গুলীচালনা কৰে প্ৰতি উত্তৰ দিয়ে আৰু আৰক্ষীৰ গুলীত তিনিগৰাকী ডকাইত নিহত হৈছে দুৰ্ধৰ্ষ ডকাইত ৰিংকুৰ সৈতে সুপাৰী ডকাইতিৰ সৈতে অপহৰণ কাণ্ডৰ লগতো জড়িত আছিল এইকেইটা ডকাইত এনকাউণ্টাৰত নিহত হৈছে তিনিটাকৈ ডকাইত ডাঙৰ খবৰ এই মুহূৰ্তত আমি জনাইছো খবৰ সেয়া গোৱালপাৰাৰ কৃষ্ণাৰ পৰা অহা আৰক্ষীৰ চাঞ্চল্যকৰ এনকাউণ্টাৰ হৈছে এনকাউণ্টাৰত নিহত হৈছে তিনিটাকৈ ডকাইত তিনিটাৰ নাম পুনৰবাৰ জনাম এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বহুদিনৰ পৰাই তেওঁলোকে খাপ পিটি আছিল আৰক্ষীয়ে খাপ পিটি আছিল আৰু ডকাইতৰে সৈতে সংঘৰ্ষ হৈছিল আৰু সংঘৰ্ষত তিনিটাকৈ ডকাইত এতিয়া এনকাউণ্টাৰ হোৱাৰ খবৰ আহিছে সেই ডকাইত কেইটাৰ নাম পুনৰবাৰ জনাম শাহজাহান আলী সুজল আলী আৰু নজৰুল ইছলাম জিলাখনৰ কৃষ্ণাৰ টুকুৰাত গুলিৰ ঘটনা সংঘটিত হৈছে ডকাইতিৰ চেষ্টা কৰিছিল আৰক্ষীৰে তাৰ পাছত সংঘৰ্ষ হৈছে তামোল ভৰ্তি বাহনত ডকাইতিৰ চেষ্টা কৰোঁতে আৰক্ষীৰে সংঘৰ্ষ হৈছে ডকাইতৰ দলটোৰ বহু ডকাইতিৰ ঘটনাত জড়িত আছিল বহু দিনৰ পৰা আৰক্ষীৰ দৃষ্টি নিবদ্ধ আছিল আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছিল এই ডকাইত তিনিটাক ধৰিবলৈ তেনেকুৱা মুহূৰ্তত এতিয়া এনকাউণ্টাৰত তিনিটাকৈ ডকাইত নিহত হৈছে গোৱালপাৰাত এক চাঞ্চল্যকৰ খবৰ আহিছে এই মুহূৰ্তত আমাৰ খবৰ এটা আছিলে সি ইতিমধ্যে আগতে 6-7টামান কেছত ইনভলভ হৈ আছিলে আৰু যোৱা পৰহি যিটো ৰিংকু নামৰ ল'ৰাৰ লগত আপোনাৰ এনকাউণ্টাৰ হৈছিলে সেইটো একেটাই গ্ৰুপৰ হয় যেতিয়া ইয়াত গাড়ীখন ৰাখি গাড়ীখন সন্দেহজনক অৱস্থাত দেখা গ'ল তেতিয়া পুলিচে আহি ঘেৰাও কৰিলে ঘেৰাও কৰাৰ সময়তে সিহঁতে গাড়ীখন বেক কৰি পলাই যাবলৈ চেষ্টা কৰোঁতে সন্মুখৰ টায়াৰত গুলি এটা মাৰি আপোনাৰ গাড়ীখন ৰাখি দিয়া হ'ল ৰাখি দিয়াৰ পাছত সিহঁতে উপায় নাপায় আপোনাৰ ভিতৰৰ পৰা কৰিলে কি পিষ্টলেৰে গুলী বৰ্ষণ কৰা আৰম্ভ কৰিলে সেই যেতিয়াই কৰিলে তেতিয়াই পুলিচে চেল্ফ ডিফেন্সত ফায়াৰ কৰিলে তেতিয়া পাছত তেওঁলোক ইনজিঅৰ হ'ল আৰু তেওঁলোকক হস্পিটেললৈ পঠাই দিয়া হৈছে তেওঁলোক মানে আমি হস্পিটেললৈ পঠাই দিছোঁ ইনজিঅৰ হৈছিলে আমি এই মুহূৰ্তত গোৱালপাৰা আৰু দুধনৈৰ দুগৰাকীকৈ সাংবাদিক আমাৰ সৈতে সংযুক্ত হৈছে আমি গোৱালপাৰা দুগৰাকী সাংবাদিকৰ সৈতে সংযুক্ত হ'ব বিচাৰিছোঁ পোনপটীয়া সম্প্ৰচাৰত ৰিংকু দাস আৰু অৰূপ নাথ দুয়োগৰাকীৰ সৈতে সংযুক্ত হৈছোঁ প্ৰথমতে অৰূপৰ ওচৰলৈ যাম অৰূপ ইতিমধ্যে তেওঁলোকে কৈছে যে প্ৰথমতে তেওঁলোকক ইনজিঅৰ হৈছিল তেওঁলোকক হাস্পতাললৈ পঠিওৱা হৈছে তাৰ পাছত হয়তো তেওঁলোক নিহত হোৱাৰ খবৰ আহিছে আপুনি ফঁহিয়াই গোটেইখিনি কথা জনাওক ৰিংকু দাস আপোনাৰ পৰাও আমি জানিবলৈ চেষ্টা কৰিম সম্প্ৰতি তেওঁলোকৰ চিকিৎসাৰ ব্যৱস্থা কেনেকুৱা হৈ আছে কেনেধৰণে তেওঁলোকে আগবাঢ়িছে বা তদন্তৰ শেহতীয়া কি হৈছে আপোনাৰ পৰাও জানিবলৈ চেষ্টা কৰিম প্ৰথমতে অৰূপ নাথ আপোনাৰ ওচৰলৈ আহিছোঁ জনাওক হয় কৃপাঞ্জল মোৰ পিছফালে ৰাষ্ট্ৰীয় ঘাইপথটো আপুনি প্ৰত্যক্ষ কৰিছে বা দৰ্শকসকলে প্ৰত্যক্ষ কৰিছে আৰু ৰাষ্ট্ৰীয় এইটো 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু এই 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথতে এই স্থানতে যোৱাকালি যিটো গুলিৰ ঘটনা যিটো ডকাইতিৰে সংঘৰ্ষৰ ঘটনা এই স্থানতে সংঘটিত হৈছে আৰু এক্সক্লুচিভলি নিউজ 18ৰ দৰ্শকসকলে সেয়া দেখিবলৈ পাব এতিয়াও বাহনৰ যি গ্লাছ সেয়া ভগ্নাৱশেষ ইয়াতে পৰি আছে আৰু এই স্থানতে এই ঘটনাটো সংঘটিত হৈছিল তামোল ভৰ্তি বাহন এখন ডকাইতি কাণ্ড সংঘটিত কৰিবৰ কাৰণে ডকাইতৰ দলটো ইয়ালৈ আহিছিলে আৰু আৰক্ষীয়ে সেই সময়তে ইয়াতে উপস্থিত হৈছিলে আৰু আৰক্ষী দলটোক বাধা দিয়াৰ কাৰণে চেষ্টা কৰিছিলে তাৰ পিছতে আচলতে আৰক্ষীলৈ লক্ষ্য কৰি এই ডকাইতৰ দলটোৱে গুলীচালনা কৰিছিলে তাৰ পিছত আচলতে প্ৰত্যুত্তৰ দিছিলে গোৱালপাৰা আৰক্ষী আৰু মৃণাল ডেকা অতিৰিক্ত আৰক্ষী অধীক্ষক উপ আৰক্ষী অধীক্ষক অনুৰাগ শইকীয়াৰ নেতৃত্বত এটা আৰক্ষী দল ইয়ালৈ আহিছিল আৰু তাৰ পিছতে প্ৰত্যুত্তৰ দিয়াত আচলতে ইয়াতে গুলীবিদ্ধ হৈছিলে তিনিটাকৈ ডকাইত আৰু তাতে এটা ডকাইত ইয়াৰ ঘটনাস্থলীতে নিহত হৈছিলে আৰু বাকী দুটা ডকাইত আহত অৱস্থাত আচলতে গোৱালপাৰা চিকিৎসালয়লৈ নি থকাৰ পথতে
মৃত্যু হৈছে আৰু এই স্থানতে যিহেতু এই ঘটনাটো সংঘটিত হৈছিলে কৃপাঞ্জল যিহেতু প্ৰত্যক্ষদৰ্শী আছে ওচৰতে দোকান এখন আছে গতিকে প্ৰত্যক্ষদৰ্শীৰ পৰা আমি জানিবৰ কাৰণে চেষ্টা কৰিম আচলতে কি ধৰণৰ আমি ঘটনা আমি আমি সংঘটিত যাম হৈছিলে, কি হৈছিলে। অৰূপনাথ আপোনাৰ ওচৰলৈ যাম প্ৰত্যক্ষদৰ্শীৰ কাষ চাপক আপুনি প্ৰত্যক্ষদৰ্শীৰ পৰা আপুনি ভাষ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰক কিন্তু এই মুহূৰ্তত ৰিংকু দাসৰ ওচৰলৈ যাম কাৰণ আপুনি কৈছে এইখিনি ঘটনাস্থলীত হৈছিল এজন তাত নিহত হৈছে দুজনক হাস্পতালত ভৰ্তি কৰোৱা হৈছে সংকটজনক অৱস্থাত কিন্তু আৰক্ষীয়ে কৈছিল তিনিগৰাকীকে সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৰিংকু দাস শেহতীয়া কি তথ্য আছে আৰু আন দুগৰাকীৰ কথা বা এই তিনিওগৰাকীৰ কি শেহতীয়া তথ্য আৰক্ষীয়ে কি কৈছে তাৰ পাছত এতিয়া চিকিৎসালয় কৰ্তৃপক্ষই কি কৈছে হয় কৃপাঞ্জল ক'ব লাগিব কালি নিশা প্ৰায় 9:30 বজাত গোৱালপাৰা জিলাৰ টুকুৰাত আৰক্ষী আৰু তিনিজন যুৱকৰ মাজত যি গুলীয়াগুলী সংঘটিত হৈছিল তাৰে যে নামকেইটা আমি উল্লেখ কৰিব শ্বাহজাহান আলী নজমুল হক আৰু সুজল বুলি তিনিজন লোকৰ ইতিমধ্যে যে আৰক্ষীৰ গুলীত ইতিমধ্যে থিতাতে নিহত হ'ব লগা হৈছে তিনিওজনকে কিন্তু গোৱালপাৰা যি অসামৰিক চিকিৎসালয়ত মৰগত ৰাখি থোৱা হৈছে আৰু ক'ব লাগিব যোৱা 29 মাৰ্চত যি গোৱালপাৰা জিলাৰ যি হাৰিমুৰা অঞ্চলত যে আৰক্ষীৰ যি গুলীয়াগুলী সংঘটিত হৈছিল তাৰে ৰিংকু বুলি মষ্ট ৱান্টেড বুলি ক'ব লাগিব তেখেতৰ সহযোগী থকা বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু সেই তিনিজনক ইতিমধ্যে গোৱালপাৰা টুকুৰাত যোৱাকালি যি বলেৰ বাহনেৰে ইতিমধ্যে তেওঁলোকে আহি থকা অৱস্থাত বা আৰক্ষীৰ গোপন সূত্ৰৰ পংখেদি ইতিমধ্যে আৰক্ষীয়ে গম পাই পেলাই তেখেতক ৰখিবলৈ চেষ্টা কৰে যদিও আৰক্ষীৰ তেওঁলোকে গুলীবৰ্ষণ কৰে আৰু আৰক্ষীয়ে প্ৰতি উত্তৰ দিয়াৰ ফলত তিনিজন লোক ইতিমধ্যে যি ডকাইত নিহত হ'ব লগা হয় নামকেইটা আমি পুনৰ উল্লেখ কৰিব বিচাৰিছোঁ যে শ্বাহজাহান আলী সুজল আৰু নজমুল বুলি ইতিমধ্যে জানিব পৰা গৈছে তিনিওজনকে ইতিমধ্যে গোৱালপাৰা যি অসামৰিক চিকিৎসালয়ত ইতিমধ্যে চিকিৎসাধীন কৰি থকা পাইছে আৰু এই তিনিজনৰ যি আত্মীয় মূল্য কৰিছে তেখেতৰ কিছু কথা জানিব বিচাৰিম তাত দেখা গৈছে এই তিনিজন আপোনাৰ আত্মীয় হয় আমি জানিবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত আকৌ অৰূপনাথৰ ওচৰলৈ যাব বিচাৰিম অৰূপনাথ আপুনি কৈছিল তাতে প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিছিল আপুনি তাতে থকা প্ৰত্যক্ষদৰ্শীয়ে কি কথা দেখিছিল সেই বিষয়ে আপুনি জানিবলৈ চেষ্টা কৰিছিল আপুনি সেই বিষয়ে জনাওক আমাক এই মুহূৰ্তত নিশ্চয়কৈ মই সেই প্ৰত্যক্ষদৰ্শীৰ পৰা মই ভাষ্য সংগ্ৰহ কৰিবৰ কাৰণে চেষ্টা কৰিম তেখেতসকল এই এটা কথা ক'ব লাগিব কৃপাঞ্জল যি ডকাইত তিনিটা নিহত হ'ল এই ডকাইত তিনিটা আচলতে দীৰ্ঘদিনৰ পৰা গোৱালপাৰা জিলাখনত সন্ত্ৰাসিত কৰি তুলিছিলে বিভিন্ন ধৰণৰ অপহৰণ ডকাইতি ধন দাবী তথা যি বাহন হাইজেক কৰাৰ ক্ষেত্ৰত তেখেতসকলে উঠি লাগি পৰি আছিলে আৰু দীৰ্ঘদিনৰ পৰা মষ্ট ৱান্টেড এই যি তিনি ডকাইতৰ যি আৰক্ষীৰ গুলীত নিহত হ'ল আচলতে ৰাইজে স্বস্তিত নিশ্বাস পেলাইছে প্ৰত্যক্ষদৰ্শী আছে তেখেতৰ পৰা মই পোনে জানিবৰ কাৰণে চেষ্টা কৰিম কি হৈছিলে কালি আচলতে ইয়াতে মানে স্যার মানে মোর ইয়াত ভাত খাইছে কোনে ভাত খাইছে আপোনালোকে এই ডকাইত তিনটা ভাত খাইছে ভাত খাই আহে না খালি গাড়ীত বইছে পিছৰ পৰা আহি গুলিয়াগুলি হৈছে কিমান সময় গুলিয়াগুলি হৈছে ইয়াতে মোটামুটি 5 মিনিট 5 মিনিট মান গুলি সাৰাসাৰি হৈছে বহুত গুলিয়াগুলি হলে বহুত গুলি আইছে তিনিজনে আছিলে না আৰু আছে তিনিজনে গাড়ীৰ ভিতৰত সোমাই আছে মানে আপোনাৰ ইয়াতে খাইছে খাই পেলাই গাড়ীত ভাত খাইছে ভাত খাই খালি গাড়ীত সোমাইছে তাৰপিছতে গুলিয়াগুলি হৈছে আৰক্ষীয়ে কৈছে যে হেৰিয়ে গুলি চালনা কৰিছিলে কিবা গম পায় নেকি কোনে প্ৰথম গুলি এতিয়াতো গম নাপাওঁ মানে গাড়ী ৰাখা আছিল না তাৰ কাৰণে দেখা নাপাওঁ কি গাড়ীত আছিলে বলেৰো পিকআপ আছিলে ইয়াতে গোটেইকেইজনৰে মৃত্যু হ'ল নে লৈ যোৱাৰ ইয়াতে মৃত্যু হৈছে ইয়াতে হৈছে ক'ত ঘৰ কি কথা ডকাইত কেইটাৰ ঘৰটো চিনি নাপাওঁ একো নাজানে কেইটামান বজাত হৈছিলে ঘটনাটো মোটামুটি 9:30 মান টাইমত 9:30 সেই ডকাইত কেইজন আগে পিছে ইয়াতে ভাত চাত খাই নেকি আপোনালোক আগে পিছে অহা নাই কালি প্ৰথম আহিছিলে কালি প্ৰথম কিমান টাইম আছিলে আপোনালোকৰ ইয়াতে আহি পেলাই ইয়াতে বেছি সময় নাছিল মোটামুটি 15 মিনিট মান সময় আছিল ভাত খাইছিলে খালি দোকানের এতে ভাত খাই দোকানের পৰা তামোল খাই গাড়ীত সোমাইছে তাতে ঘটনাটো হৈছে অৰূপনাথ ভাত খাইছে 15 মিনিট সময় লৈছে তামোলখন খাইছে গাড়ীত উঠিছে যি ধৰণে আৰক্ষীয়ে ভাষ্য দিছে তাৰ পাছতে তেওঁলোকৰ গাড়ীখন ৰখাবলৈ চেষ্টা কৰিছে আৰু তাৰ পিছত গুলিয়াগুলি হৈছে তেওঁলোকে সেই প্ৰত্যক্ষদৰ্শীয়ে শুনিছে আমি পুনৰ আহিব বিচাৰিম এতিয়া ৰিংকু দাসৰ ওচৰলৈ ৰিংকু আপোনাৰ ওচৰত আত্মীয় স্বজনসকল আছে আত্মীয়সকলৰ পৰা জানিব বিচাৰিম তেওঁলোকৰ ঘৰসমূহ ক'ত বা তেওঁলোক কেতিয়া ওলাইছিল কি সন্দৰ্ভত তেওঁলোকৰ হাতত কি তথ্য আছে শেহতীয়াকৈ তেওঁলোকে কেতিয়া গম পাইছিল সেইসমূহ কথা ফহিয়া আপোনাৰ পৰা জানিব বিচাৰিম আত্মীয়ৰ সৈতে কথা পাতক হয় কৃপাঞ্জল পোনে যে আত্মীয় আছে আত্মীয়ৰ লগত জানিব বিচাৰিম যাতে দেখা গৈছে তিনিজন যে আপোনাৰ আত্মীয় হয় কওকচোন কি এজন কি কোন নাম কি তেখেতে আপুনি কি গম পালে তেখেতৰ বিষয়ে নামটো হ'ল সুজুল হক হয় কি গম পালে এনেতো আমি একো নাজানো মানে গাড়ী চাড়ী চলাইছে এইটোহে জানো আমি কালি ক'ত গৈছিল এনে গম পাই এনেতো গম নাপাওঁ আপোনাক কি আৰক্ষীয়ে খবৰ দিছে আৰক্ষী নহয় আমি নিউজত চাইছো কি গম পালে আপোনালোকে এই ঘটনাটো কি গম পাইছে আপোনালোকে এতিয়ালৈকে ক'ব নোৱাৰো আমি মানে আমিতো ওচৰত নাছিলো এতিয়া আমি আছিলো ঘৰতে নিউজতে গম পালো এতিয়া
আপোনাৰ কি হয়? মোৰ মাহিৰ ল'ৰা হয়। কওকচোন মানে কি তেখেত কি আগতে কি কাম কৰিছিল বা এইটো ড্ৰাইভাৰ আছিলে, গাড়ী চলাইছিলে আগতে। তাৰপিছত যোৱাকালি আমি নিউজত চালোঁ, নিউজত চোৱাৰ পিছত আহিলোঁ, ইয়াতে দেখা পালোঁ সিটো জিন্দাই আছিলে, পিছত ইয়াত মেডিকেলত অহাৰ পিছত মৰিলে। আৰক্ষীৰ লগত কথা পাতিছিল আপুনি? মই কথা পতা নাই জানো। আৰক্ষীয়ে কিবা খবৰ দিছে আপোনালোক? নাই, খবৰ দিয়া নাই আমাক। আমি নিউজত চাই মানে বস্তু গম পালোঁ আৰু। এতিয়া আৰক্ষীৰ পৰা একো খবৰ পোৱা নাই? না, আৰক্ষীৰ পৰা এতিয়ালৈকে একো খবৰ পোৱা নাই আমি। এনেই কি কৰিছিল আপোনাৰ যি সুজল? সি ড্ৰাইভাৰ আছিলে, গাড়ী চলায়। গাড়ী চলায়। হয়, কৃপাঞ্জল, এয়া আছিল যি আত্মীয়ৰ ভাষ্য। তেখেতে কিন্তু যি সংবাদ মাধ্যমত চাই পেলাই তেখেতলোকে ইতিমধ্যে ঢাপলি মেলিছে যি গোৱালপাৰা যি অসামৰিক চিকিৎসালয় আছে, কিন্তু আৰক্ষীয়ে কিন্তু এতিয়ালৈকে তেওঁলোকক কোনো ইনফৰ্মেশ্যন বা তেওঁলোকক একো জনোৱা নাই। কিন্তু ক'ব লাগিব কালি টুকুৰা যি গোৱালপাৰা জিলাৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ টুকুৰা অঞ্চলত যি আৰক্ষীৰ লগত যি গুলীয়াগুলী সংঘটিত হৈছিল, তাৰ পাছত তিনিজন এতিয়া আৰক্ষীৰ কি ভূমিকা সেই সন্দৰ্ভত আপুনি জানিবলৈ চেষ্টা কৰক। ৰিংকু দাস, আপুনি যিহেতু হাস্পতালখনৰ সন্মুখত থকা আমি দেখিবলৈ পাইছোঁ, হাস্পতাল কৰ্তৃপক্ষৰ সৈতে কথা পাতক। মৰণোত্তৰ পৰীক্ষাৰ বাবে তেওঁলোকে চেষ্টা কৰিছে নে বা মৰণোত্তৰ পৰীক্ষা কৰিছে নে নাই, কেনেধৰণে আগবাঢ়িছে সেই সন্দৰ্ভত জানিবলৈ চেষ্টা কৰক। আমি আপোনাৰ ওচৰলৈ পুনৰ আহিম। অৰূপ নাথ, আপোনাৰ ওচৰলৈ আহিছোঁ। এই ঘটনাই প্ৰথম নহয়, বহুদিনৰ পৰা খাপ পিটি আছিল, 7টাতকৈ অধিক গোচৰ আছিল বুলি কৈছে। এতিয়া ইয়াতে যি ভাষ্য আত্মীয় প্ৰকাশ কৰিছে, তাতে কৈছে যে তেওঁলোকে গাড়ী চালকহে, এজন তাৰ ভিতৰত গাড়ী চালক বুলিহে জানিব পাৰিছে, তেওঁলোক ডকাইতিৰ সৈতে জড়িত হয় নে নহয় তেওঁলোকে নাজানে বুলি কৈছে। অৰ্থাৎ এই সন্দৰ্ভত এই এটা নেক্সাছক ইমান দিনৰ পৰা তেওঁলোকে খাপ পিটি আছিল, সেই সন্দৰ্ভত আৰু স্থানীয় লোকে কিবা কথা গম পাইছিল নেকি বা আৰক্ষীৰ সৈতে আপুনি কথা পাতোতে আৰক্ষীয়ে কিবা কৈছিল নেকি, আৰু অধিক কিবা তথ্য কৈছিল নেকি? নিশ্চয়কৈ কৃপাঞ্জল, এই যি দলটো আছিলে আচলতে গাড়ী হাইজেক কৰা দল, আচলতে আমি বিভিন্ন সময়ত বাতৰি পৰিৱেশন কৰোঁ যে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা অন্তৰ্ধান হয় চুপাৰী ভৰ্তি, তামোল ভৰ্তি, কাজু ভৰ্তি বাহন, আৰু পিছত গৈ গম পোৱা হয় যে সেই গাড়ীখনত হাইজেক কৰা হৈছিলে, অস্ত্ৰ দেখুৱাই যি সামগ্ৰীসমূহ আছে সেয়া লৈ যোৱা হৈছিলে। এনেকুৱা ধৰণৰ বাতৰি আমি পৰিৱেশন কৰোঁ বা সেই খবৰ আমি লাভ কৰোঁ। শেহতীয়াকৈ দুদিন পূৰ্বে কৃষ্ণাৰ নিকটৱৰ্তী হাৰিমুৰা অঞ্চলত এটা এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছিলে। ৰিংকু বুলি এটা মষ্ট ৱান্টেড, গোৱালপাৰা জিলাৰ মষ্ট ৱান্টেড এটা দুৰ্দৰ্শ ডকাইত বুলি ক'ব লাগিব, অপহৰণকাৰী বুলি ক'ব লাগিব। সেই ডকাইতটো আচলতে এনকাউণ্টাৰ হৈছিলে, আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছিলে, আৰু কিছুদিন পূৰ্বে অপহৰণ কাণ্ড এটাৰ লগত জড়িত হৈ আছিলে এই ৰিংকু, আৰু এই দলটোৰে এজন সদস্য হৈছে ৰিংকু, যিটো দুদিন আগতে ইয়াতে এনকাউণ্টাৰ হৈছিলে। আৰু এই ৰিংকুৰ স্বীকাৰোক্তিৰ ভিত্তিতে হয়তো আৰক্ষীয়ে তদন্ত চলাইছিলে, এই দলটো ট্ৰেক কৰাৰ কাৰণে চেষ্টা চলাইছিলে আৰক্ষীয়ে, আৰু হয়তো সেই খবৰ লাভ কৰি যেতিয়া আচলতে ট্ৰেক কৰিছিল আৰু তেতিয়া সেই খবৰ লাভ কৰিছিলে যে আজি যোৱা সন্ধিয়া আচলতে এই অনুৰূপ ঘটনা সংঘটিত হ'লহেঁতেন। আমি যি খবৰ লাভ কৰিছোঁ, তামোল ভৰ্তি এখন বাহনত পিছাল কৰিছিলে এই দুৰ্দৰ্শ ডকাইত তিনিটা। যোৱা নিশা আচলতে এই তামোলৰ গাড়ীখন হাইজেক কৰাৰ কথা আছিলে, যি সামগ্ৰী আছিলে সেয়া লৈ যোৱাৰ কথা আছিলে। কিন্তু ঠিক ডকাইতি কাণ্ড সংঘটিত হোৱাৰ পূৰ্বে আচলতে গোৱালপাৰা আৰক্ষীৰ এটা বৃহৎ দলে ইয়াতে আহি উপস্থিত হৈছিলে, আৰু উপস্থিত হৈ আচলতে যি দুৰ্দৰ্শ ডকাইত তিনিটাৰ যি কুকাৰ্য সংঘটিত হোৱাৰ পূৰ্বে আচলতে ইয়াতে তেখেতসকলক প্ৰথমে কৰায়ত্ব কৰিবৰ কাৰণে চেষ্টা কৰিছিলে, কিন্তু আৰক্ষীৰ কথা নেমানি আচলতে পলাবলৈ চেষ্টা কৰিছিল, ওলটাই আৰক্ষীলৈ গুলী চালনা কৰিছিলে। তাৰপিছতে আৰক্ষীয়ে প্ৰত্যুত্তৰ দিয়াত এই আৰক্ষী যি ডকাইত তিনিটা নিহত হৈছে। আৰু ইয়াৰ পূৰ্বে যদি কওঁ কৃপাঞ্জল, এই যি ডকাইত তিনিটা কালি আৰক্ষীয়ে অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে সংবাদ মাধ্যমত জানিব দিছে যে 7-8টাতকৈ তেনেকুৱা ধৰণৰ ঘটনাৰ লগত জড়িত হৈছিলে। কোনো সংগঠনৰ লগত হয়তো এই তিনিটা ডকাইত বা এই দলটো জড়িত নহয়। এখেতসকলৰ কাম এইটোৱে হৈছে যে ডকাইতি কৰিব লাগে, ধন দাবী কৰিব লাগে, অপহৰণ কৰিব লাগে, এনেকুৱা ধৰণৰ কাৰ্যৰে আচলতে গোৱালপাৰা জিলাখনত সন্ত্ৰাসিত কৰি তুলিছিলে। বিশেষকৈ এটা কথা ক'ব লাগিব কৃপাঞ্জল, গোৱালপাৰা অঞ্চলৰ যিসকল আচলতে ব্যৱসায় আছে, বিশেষকৈ তামোল ব্যৱসায়, চুপাৰী ব্যৱসায় বা কাজু ব্যৱসায় যিসকল আছে, যিসকলে আচলতে সামগ্ৰীসমূহ ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা যোৱা কৰে, সেইসকল ব্যৱসায়ী কিন্তু যথেষ্ট সন্ত্ৰাসিত হৈ আছিলে ইমান দিনে, কাৰণ দীৰ্ঘদিন ধৰি এনেকুৱা ধৰণৰ গাড়ীসমূহ হাইজেক কৰা হৈছিলে। কিন্তু অৱশেষত আচলতে এই ব্যৱসায়ীসকলে স্বস্তিৰ নিশ্বাস পেলাইছে, আৰু গোৱালপাৰা আৰক্ষীৰ বাবে এক বৃহৎ সাফল্য বুলি ক'ব লাগিব। আপোনাৰ কথাত এটা কথা গম পোৱা গৈছে যে তামোল আদিসমূহৰ ব্যৱসায় কৰে আৰু তামোলৰ গাড়ী হাইজেক কৰে। অৰ্থাৎ এতিয়া এইটো এটা সন্দেহৰ প্ৰশ্ন যে যিখন গাড়ী তেওঁলোকে আনিছিল সেই গাড়ীখন তেওঁলোকে হাইজেক কৰা গাড়ী নে তেওঁলোকৰ নিজৰ গাড়ী। আনফালে আমি ৰিংকু দাসৰ আত্মীয়ই কথা পাতোতে, ৰিংকু দাসে আত্মীয়ৰ সৈতে কথা পাতোতে এইটো কথা গম পাইছিলোঁ যে তেওঁ গাড়ী চলায়, আন এগৰাকীয়ে গাড়ী চলোৱা বুলি আত্মীয়গৰাকীয়ে কৈছে। অৰ্থাৎ সেই গাড়ীখনো হাইজেক কৰা হ'ব পাৰে নেকি, সেয়াও এটা সন্দেহৰ প্ৰশ্ন। আমি কথা পাতিবলৈ চেষ্টা কৰিম পৰৱৰ্তী সময়ত। ৰিংকু দাস যিহেতু উপস্থিত আছে হাস্পতালখনৰ সেই কথা আমি জানিবলৈ চেষ্টা কৰিম। মৰণোত্তৰ পৰীক্ষাৰ বাবে তেওঁলোকক আগবঢ়োৱা হৈছে। আৰক্ষীয়ে কৈছে যে তেওঁলোকক সংকটজনক অৱস্থাত পঠিওৱা হৈছিল। প্ৰত্যক্ষদৰ্শীয়ে কৈছে যে তিনিওজন তাতেই ঢলি পৰিছে, তাতে মৃত্যু হৈছে। দুটা বেলেগ বেলেগ ভাষ্য, হয়তো আৰক্ষীয়ে সেই মুহূৰ্তত ধৰিব নোৱাৰিলে মৃত্যু হৈছে নে নাই হোৱা। কিন্তু এতিয়া কৰ্তৃপক্ষই কি কৈছে, হাস্পতাল কৰ্তৃপক্ষই কি কৈছে, ৰিংকু দাস আপোনাৰ পৰা যদি আমি সেয়া জানিব বিচাৰোঁ যে মৃত অৱস্থাত তেওঁলোকে পাইছে নে তেওঁলোক সেই সময়ত সংকটজনক অৱস্থাতে আছিল কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকৰ মৃত্যু হৈছে, তেনে কোনো খবৰ আপোনাৰ হাতত কি আছে ৰিংকু দাস, আপোনাৰ পৰা জানিম।
হয় কৃপাঞ্জল, ক'ব লাগিব কালি ঘটনাটো যি নিশা 9:30 বজাত যি ঘটনাটো সংঘটিত হৈছিল, সংঘটিত হোৱাৰ পাছত ততালৈকে যি আৰক্ষীয়ে যি 108 গাড়ীৰে ইতিমধ্যে যি গোৱালপাৰা 2খন অসামৰিক চিকিৎসালয়ত ইতিমধ্যে 3জনকে ইতিমধ্যে লৈ অনা হৈছিল। আৰু ইয়াত লৈ অনাৰ পাছত যি ডক্টৰে ইতিমধ্যে চিকিৎসকে ইতিমধ্যে মৃত বুলি ঘোষণা কৰিছে। আৰু ক'ব লাগিব থিতাতে নিহত হোৱা বুলি ক'ব লাগিব যে 3জন যি দুৰ্ধৰ্ষ ডকাইত বুলি ক'ব লাগিব, যি শ্বাহজাহান আলী, সুজল আৰু যি নজমুল হক, এই 3জনকে ইতিমধ্যে সংকটজনক অৱস্থাত অনা বুলি কৈছিল যদিও কিন্তু গোৱালপাৰা অসামৰিক চিকিৎসালয়ত অনাৰ পিছতে কিন্তু তেওঁলোকৰ 3জনকে ইতিমধ্যে মৃত্যুৰ মুখত পৰিছে। আৰু এই 3জনক ইতিমধ্যে গোৱালপাৰাৰ যি অসামৰিক চিকিৎসালয়ৰ যি মৰগত ইতিমধ্যে ৰাখি থোৱা হৈছে। আৰু কিছু সময় প্ৰায় 11মান বজাত তেওঁলোকৰ যি মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ হ'ব বুলি ইতিমধ্যে জানিব পৰা গৈছে। যে আৰক্ষীৰ ফালৰ পৰা হওক বা ডক্টৰৰ ফালৰ পৰা ক'ব লাগিব গোৱালপাৰাবাসী বা আৰক্ষীৰ ইতিমধ্যে যে স্বচ্ছ নিশ্বাস ত্যাগ কৰা বুলি ক'ব লাগিব, কিয়নো এই গোৱালপাৰা জিলাত এই 3জনে কিন্তু বিভিন্ন যি অপৰাধমূলক ঘটনাৰ লগত জড়িত থকা বুলি ইতিমধ্যে জানিব পাৰিছোঁ। আৰু যি 29 মাৰ্চত গোৱালপাৰা জিলাত যি হাৰিমৰা অঞ্চলত ইতিমধ্যে ৰিংকু যি মষ্ট ৱান্টেড ডকাইত, যি ৰিংকুক ইতিমধ্যে যি এনকাউণ্টাৰ কৰাৰ পৰা ৰিংকুৰ সহযোগী বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু এই ৰিংকুৰ মুখৰ ভাষ্যতে কিন্তু যোৱা নিশা এই ঘটনাটো সংঘটিত হ'ল। আৰক্ষীয়ে গোপন সূত্ৰৰ পংখে দিয়ে 3জনক ইতিমধ্যে যি এনকাউণ্টাৰ কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে। সক্ষমৰ পাছত তেওঁলোকক ইতিমধ্যে গোৱালপাৰা 2খন অসামৰিক চিকিৎসালয়ত ইতিমধ্যে যি মৰগত ৰাখি থোৱা হৈছে। আৰু প্ৰায় 10-11মান বজাত তেওঁলোকৰ মৰণোত্তৰ পৰীক্ষা কৰা বুলি জানিব পৰা গৈছে। হয় ৰিংকু দাস, 11 বজালৈ আমি ৰ'ব লাগিব। 11 বজাত আমি সেই কথা গম পাম। মৰণোত্তৰ পৰীক্ষাৰ সেই তদন্ত আহিব, আৰক্ষীয়ে পুনৰবাৰ ভাষ্য আগবঢ়াব, সেয়া সংগ্ৰহ কৰিবলৈ আমি যাম। নিশ্চয় সেই কথা আমি জানিবলৈ চেষ্টা কৰিম। অৰূপনাথ, আপোনাৰ ওচৰলৈ আহিছোঁ। এটা ডাঙৰ অভিযোগ যে যিসমূহ বাহন তেওঁলোকে লৈ যায় বা যিসমূহে ভাল পথেৰে বা শুদ্ধকৈ লৈ যোৱা বাহনসমূহত তেওঁলোকে হাইজেক কৰি সেইসমূহ বাহন লৈ যায়। এটা গুৰুত্বপূৰ্ণ অভিযোগ আপুনি উত্থাপন কৰিছে। ইতিমধ্যে আৰক্ষীয়েও সেই কথা কৈছে বা তাত থকা লোকসকলেও সেই কথা কৈছে যে এই বাহনখন হাইজেক হ'ব পৰাৰ সম্ভাৱনা কিমান? এইখনো হাইজেক হ'ব পৰা বাহন নে তেওঁলোকৰে বাহন আছিল বুলি আপুনি জানিব পাৰিছে? কিমান দূৰ আৰক্ষীয়ে জনাইছে আপোনাক? হয় কৃপাঞ্জল, আমি পূৰ্বৰ যদি এনেকুৱা ধৰণৰ ঘটনাবোৰ যদি আমি চাওঁ, তেতিয়াহ'লে এটা কথা গম পোৱা যায় যে এই যি ডকাইতসকল আছে বা এই যে হাইজেকাৰৰ দলসমূহ আছে, তেখেতসকলে কিন্তু এনেকুৱা ধৰণৰ গাড়ীয়ে ব্যৱহাৰ কৰে। কিয়নো যিখন গাড়ী তেখেতসকলে হাইজেক কৰে, সেই গাড়ীখন কিন্তু তেখেতসকলে লৈ নাযায়। তাত থকা সামগ্ৰীখিনি অন্য এখন বাহনত উঠাই লয় আৰু সেইখন বাহন তাতে এৰি থৈ গুচি যায়। এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে। গতিকে সেইলৈ যদি আমি লক্ষ্য কৰোঁ, এইখন গাড়ী হয়তো এই ডকাইতৰ দলটোৰ গাড়ী হ'ব পাৰে। আমি ক'ব নোৱাৰোঁ যে এইখন চুৰি গাড়ী নহয় বা ডকাইতি হাইজেক কৰা গাড়ী নহয়, সেইটো আমি ক'ব নোৱাৰোঁ। কিন্তু প্ৰাথমিক দৃষ্টিত যদি আমি চাওঁ, এনেকুৱা ধৰণৰ ডকাইতৰ দলটোৱে আচলতে এনেকুৱা ধৰণৰ পিকআপ ভান বিশেষকৈ ব্যৱহাৰ কৰি পূৰ্বতে আমি এনেকুৱা ধৰণৰ ঘটনা পাইছোঁ বা দুধনৈতো এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছিলে। যেতিয়া লোকসকলক কৰায়ত্ব কৰি হৈছিলে, তেতিয়া আমি গম পাইছিলোঁ যে পিকআপো তেখেতক আৰক্ষীয়ে জব্দ কৰিছিলে ইয়াৰ পূৰ্বেও। গতিকে এটা কথা ক'ব পাৰি কৃপাঞ্জল, এই যি দলসমূহ আছে এনেকুৱা ধৰণৰ বাহনে ব্যৱহাৰ কৰে আৰু যি সামগ্ৰীসমূহ আচলতে সেইখন নিজৰ বাহনখনত উঠাই লৈ তেখেতসকলে উদ্ধাৰ হৈ যায়। আৰু য'ত এইখন গাড়ী হাইজেক কৰা হয়, সেই গাড়ীখন তাতেই পেলাই থৈ যায়। বিভিন্ন সময়ত সেই গাড়ীখন আচলতে আৰক্ষীয়ে বিচাৰি পায়, কিন্তু তাত থকা সামগ্ৰীসমূহ কিন্তু অৰ্ধধন হৈ পৰে প্ৰায় 1-2 ঘণ্টাৰ ভিতৰতে। গতিকে সেই কথালৈ যদি আমি লক্ষ্য কৰোঁ, এই বাহনখন হয়তো ডকাইতিৰ দলটোৰ হ'ব পাৰে আৰু নুই কৰিব নোৱাৰি। আচলতে এয়া চুৰি বাহন বা হাইজেক কৰা বাহন, সেয়াও নুই কৰিব নোৱাৰে। কিন্তু কৃপাঞ্জল, যিহেতু মই এতিয়া এই স্থানতে উপস্থিত আছোঁ, মই এক দৃশ্য দেখুৱাম নিউজ 18 অসম নৰ্থ-ইষ্টৰ দৰ্শকসকলক। ইয়াতে যিহেতু প্ৰত্যক্ষদৰ্শীয়ে কৈছে যে এই হোটেলখনতে ভাত খাই পেলাই গাড়ীত বহিছিল, মাত্ৰ তাতে এই ঘটনাটো সংঘটিত হৈছিলে। ইয়াতে চেণ্ডেল এপাত পৰি আছে, আপোনালোকে প্ৰত্যক্ষ কৰক। এয়া হয়তো ডকাইতিৰ চেণ্ডেল হ'ব পাৰে। গতিকে ভগ্নাৱশেষ ইয়াতে পৰি আছে। আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে যিহেতু এই দোকানখন বা এই হোটেলখন ইয়াতে আছে, গতিকে ৰাষ্ট্ৰীয় ঘাইপথৰ পাৰ হোৱাৰ সময়তে হয়তো তেখেতসকলে, আমি যি খবৰ লাভ কৰিছোঁ, এখন তামোলৰ বাহনৰ এখন পিছা কৰিছিলে। হয়তো ইয়াতে খাই বৈ আচলতে মেঘালয়ৰ পৰা অহা তামোলৰ যি বাহন আছিলে, এই বাহনত পিছা কৰি হয়তো এনেকুৱা নিৰ্জন ঠাইত পিছা কৰিলেহেঁতেন, য'ত নিৰ্জন ঠাইত আচলতে মানুহৰ সংখ্যা কম, গাড়ী অহা যোৱা কম হয়, সেই স্থানতে আগভেটি ধৰি যি পিষ্টল দেখুৱাই আচলতে ড্ৰাইভাৰ হেণ্ডিমেনক তাতে নমাই থৈ সেইখন গাড়ী কিছু দূৰ লৈ যায় আৰু তাতে যি সামগ্ৰীসমূহ আছে, সেই সামগ্ৰীসমূহ লৈ উদয় হয় ডকাইতৰ দলটোৱে। মই পুনৰবাৰ কম কৃপাঞ্জল, গোৱালপাৰাবাসীৰ কাৰণে এক স্বস্তিৰ নিশ্বাস, গোৱালপাৰা আৰক্ষীৰ কাৰণে এটা সাফল্যৰ দিন। আৰু ব্যৱসায় যিসকল আছে, সেই ব্যৱসায়ীসকলে কিন্তু স্বস্তিৰ নিশ্বাস পেলাইছে গোৱালপাৰা জিলাত। কৃপাঞ্জল, অৰূপনাথ, ৰিংকু দাস দুয়োগৰাকীকে এই মুহূৰ্তত ধন্যবাদ জনাব লাগিব। আপোনালোকে আমাক গোটেইখিনি কথা ফঁহিয়াই জনাইছে, কিন্তু পৰৱৰ্তী সময়ত দৃষ্টি নিবদ্ধ থাকিব। 11 বজাৰ লগে লগে তাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু লগে লগে মৰণোত্তৰ পৰীক্ষা আহিব। আৰু আপুনিও নিশ্চয় হাইজেক হোৱাৰ কথা নিউজ 18 দৰ্শকক পৰৱৰ্তী সময়ত জনাবলৈ সক্ষম হ'ব। কিন্তু এই মুহূৰ্তত দুয়োগৰাকী সাংবাদিকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আৰু 3টাকৈ ডকাইতক এনকাউণ্টাৰ কৰা হৈছে। ডাঙৰ এটা খবৰ, 7-8টা গোচৰ আছে। বহুদিনৰ পৰা তেওঁলোকৰ পাছত দৌৰি আছিল আৰক্ষীয়ে, খাপ পিটি আছিল আৰু কালিও গুলীয়াগুলি হৈছে। আৰক্ষীয়ে প্ৰথমতে ৰ'বলৈ কৈছিল, কিন্তু ডকাইতে নৰল আৰু গুলীয়াব লগা হৈছে। মৃত্যু হৈছে। তাৰ ফলত নিহত হৈছে শ্বাহজাহান আলী, সুজল আলী আৰু নজৰুল ইছলাম।
আন এটা ডাঙৰ খবৰ অৰুণাচলৰ তিৰাপৰ কাছা গাঁৱত শিহৰণকাৰী ঘটনা সংঘটিত হৈছে নিৰীহ যুৱকলৈ ভাৰতীয় সেনাৰ 12 পেৰা মিলিটাৰীৰ গুলীচালনা কৰিছে মাছ ধৰিবলৈ যোৱা 4 নিৰীহ যুৱকলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলী কৰিছে সেনাৰ গুলীত গুৰুতৰভাৱে আহত হৈছে দুজনকৈ যুৱক আহত যুৱক দুজন হৈছে নকফুৱা ৱাংটাং আৰু ৰামনাং ৱাংশো ভৰি আৰু হাতত গুলীবিদ্ধ হৈছে দুয়ো যুৱক আহত দুয়ো AMCHত চিকিৎসাধীন হৈ আছে আহত দুয়োৰে অৱস্থা সংকটমুক্ত বুলি জানিব পৰা গৈছে কিন্তু নিৰীহলৈ গুলীচালনা কৰিছে আৰক্ষীয়ে এই মুহূৰ্তত এটা ডাঙৰ খবৰ অৰুণাচলৰ তিৰাপৰ পৰা অহা কাছা গাঁৱত শিহৰণকাৰী এটা ঘটনা সংঘটিত হৈছে নিৰীহ যুৱকলৈ ভাৰতীয় সেনাৰ 12 পেৰা মিলিটাৰীয়ে গুলীচালনা কৰিছে মাছ ধৰিবলৈ যোৱা 4 নিৰীহ যুৱকলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰিছে কি কাৰণত গুলীচালনা কৰিব লগা হ'ল তেওঁলোকে হয়তো সদায় মাছ ধৰিবলৈ গৈছিল হয়তো সেই পথেৰে তেওঁলোকে যাত্ৰা কৰিছিল তেনেকুৱা এটা সময়ত সেনাই কিয় গুলী কৰিব লগা হ'ল সেই কথা এতিয়ালৈকে পোহৰলৈ অহা নাই গুৰুতৰভাৱে আহত হৈছে তাৰ ফলত দুজনকৈ যুৱক নাম দুটা জনাম পুনৰবাৰ নকফুৱা ৱাংটান আৰু ৰামনাং ৱাংশো ভৰি আৰু হাতত গুলীবিদ্ধ হৈছে দুয়ো যুৱক আহত দুয়োকে AMCHত চিকিৎসাধীন হৈ আছে ভৰ্তি কৰোৱা হৈছে সংকটমুক্ত বুলি জানিব পৰা গৈছে শেহতীয়া কথা কিন্তু আৰক্ষীয়ে বা সেনাই গুলী কৰিব লগা হৈছে অৰুণাচলৰ তিৰাপৰ কাছা গাঁৱত সেয়া 12 পেৰা মিলিটাৰীয়ে গুলীচালনা কৰিছে 12 পেৰা মিলিটাৰীয়ে গুলীচালনা কৰিছে মাছ ধৰিবলৈ যোৱা 4 নিৰীহ যুৱকলৈ লক্ষ্য কৰি গুলীচালনা কৰিছে কাৰণ কি সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই তদন্ত অব্যাহত আছে